এজোৰ ধুনীয়া কালাৰ বেলেগ দিবা কি বস্তু ন একচুয়ালি তাতে হয় হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি এটা খুব ধুনীয়া ভিডিঅ' মই লৈ আহিছোঁ আজি এখন নাৰ্চাৰী ভিজিট আপোনালোকক দেখুৱাম আৰু এই সময়ত মই গাৰ্ডেনত কি কাম কৰিছোঁ সৰু কিছুমান গাৰ্ডেনিং টিপছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইকেইদিন আমাৰ ঘৰত এখন বিয়া আছিলে সেই বিয়াখনত আমি সকলো ব্যস্ত আছিলোঁ গতিকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি কথা গম পাব সাকুলেন্ট আছে না সাকুলেন্ট নাই হ্যাঙ্গিঙৰ কি আছে হ্যাঙ্গিঙৰ পিটুনিয়া আছে পিটুনিয়াবোৰ কেনেকৈ 35 বাগান বিলিয়াবোৰ কেনেকৈ এইখন নাৰ্চাৰীৰ নাম হৈছে শৈলজা নাৰ্চাৰী বেলতলা বজাৰতে আছে নাৰ্চাৰীখন মই মাজে মাজে ইয়ালৈ আহোঁ আৰু যেতিয়াই প্ৰয়োজন হয় সাৰ বা ফুলৰ পুলি চুলি ইয়াৰ পৰা লৈ যাওঁ আগতে সোণাপুৰ ছাইডে গৈছিলোঁ কিন্তু সোণাপুৰত সদায় যোৱাটো সম্ভৱ নহয় সেইকাৰণে আমাৰ ওচৰতে থকা এইখন নাৰ্চাৰীলৈ মই যাওঁ মাজে মাজে এইফালে আছে ড্ৰেছিনা মিল্কি আৰু জবা ফুল আচলতে গোটেই ফুলবিলাক খুব ধুনীয়াকৈ গ্ৰুপত সজাই থোৱা আছে যাতে কাষ্টমাৰে আহিলে অকণো অসুবিধা নাপায় যাৰ যি পচন্দ চাই ইয়াৰ পৰা উঠাই নিলেই হ'ল আৰু হেঙিং পটবিলাক বাঁহ এডালত খুব ধুনীয়াকৈ আঁৰি থোৱা আছে এইখিনি হৈছে ছিজন ফ্লাৱাৰ চেলভিয়া মেৰিগ'ল্ড বা নাৰ্জী ফুল ডায়েন্থাছ পিটুনিয়া এনেকৈ বহুতো ছিজন ফ্লাৱাৰ আছে আজি ইয়াৰ পৰা মই কিবা কিবি কিনিম বুলি ভাবিছোঁ অলপ ভাল চাই কালাৰ দিয়াচোন কেটা দিম বাইদা 20 টকামানকৈ দিবানে 20 টকা নহয় 25 টকাকৈ পাব 25 টকাকৈ কালাৰ চাই বেলেগ দিয়াচোন কেইটামান 6টামান দি দিয়া ন আৰু ডায়েন্থাছ কেনেকৈ ডায়েন্থাছ মানে হেৰি টকা এইবিলাকত 35 দিম তোমাৰ এটা বেলেগ কালাৰ বেলেগ দিবা ফুলা দিবাচোন ফুলাই দিয়া এইবিলাক কালাৰ কেটা দিম বাইদেউ কিবা খ্ৰীষ্টমাছ টাইপৰে বস্তু ন কিমান এইবিলাকৰ হা পাইনে হয় কিমান এইবিলাকৰ নাৰ্চাৰীখন দেখাত সৰু যদিও ইয়াত কিন্তু বহুত ভেৰাইটিৰ পাৰ্মানেণ্ট ফুলৰ গছ আছে যিবিলাকক এভাৰগ্ৰীণ প্লাণ্ট বুলি কোৱা হয় এভাৰগ্ৰীণ প্লাণ্ট মানে যিবিলাক ফুলৰ গছ বছৰ জুৰি আমাৰ ঘৰত থাকে মৰি নাযায় সহজতে যেনে ধৰক ড্ৰেছিনা এইবিলাক হৈছে ড্ৰেছিনাৰ কেইবাটাও ভেৰাইটি পাতৰে বহুত ৰং আছে আৰু এইফালে আছে এৰেলিয়া সামাৰ ছিজনত বেছি ধুনীয়া হয় অৱশ্যে গোটেই বছৰ আপোনাৰ ঘৰত ভালদৰে ৰাখিলে থাকি যাব আৰু এইফালে পাতবাহাৰ আছে আৰু এইখিনি হৈছে সাকুলেন্ট মানে এয়া হৈছে এডেনিয়াম ডেজাৰ্ট ৰ'জ বুলি কোৱা হয় এডেনিয়াম খুব ধুনীয়া ফুলে মই দুটামান কেপচিকামৰ পুলি আৰু ভোট জলকীয়া পুলি খুজিছিলোঁ সেইকাৰণে ল'ৰাটোৱে আনিব গৈছে তেওঁলোকৰ নাৰ্চাৰীখনৰ বেক চাইডে এটা এৰিয়া আছে য'ত শাক পাচলিৰ পুলি আৰু ফল মূলৰ পুলি তেওঁলোকে ৰাখিছে আৰু ভিতৰৰ এইখিনি এৰিয়াত তেওঁলোকে সাৰ ৰাখিছে নাৰ্চাৰী পটবিলাক ৰাখিছে আৰু সাকুলেন্ট বা ইনডোৰ প্লাণ্টৰ কিছুমান ৰেয়াৰ স্পেচিছো ৰাখিছে এয়া দেখিছেনে কিমান কেইটা টোপোলা হ'ল মই ছিজন ফ্লাৱাৰ কিনিবলৈহে গৈছিলোঁ কিন্তু লগতে বহুত কেইটা ফুলৰ পুলিয়ে লৈ আহিলোঁ নাৰ্চাৰীৰ পৰা ফুল কিনি অনাৰ পিছত মই পলিথিনৰ পৰা ফুলবিলাক উলিয়াই এনেকৈ এটা চেডি এৰিয়া বা ছাঁ পৰা ঠাইত ফুলৰ পুলিকেইটা ধুনীয়াকৈ লাইনকৈ সজাই থওঁ এদিন বা দুদিন এনেকৈ ছাঁ পৰা জেগাত ৰাখি থওঁ তেতিয়া আমাৰ ঘৰৰ এনভাইৰনমেণ্টৰ লগত ফুলখিনি এডজাষ্ট হৈ যায় তেতিয়া আপুনি ৰিপৰ্ট যদি কৰে তেতিয়া অকণো অসুবিধা নহয় বা ফুল পুলিবিলাক মৰি নাযায় এইকেইটা হৈছে স্নেক প্লাণ্ট কেলাথিয়া ড্ৰেছিনা আৰু ফাৰ্ণ এয়া হৈছে কেপচিকাম আৰু ভোট জলকীয়া পুলি আৰু এইফালে মই পটবিলাক ৰেডি কৰিছোঁ ফুলখিনি ৰুবৰ কাৰণে বেছি ডাঙৰ পট মই লোৱা নাই কাৰণ ছিজন ফ্লাৱাৰৰ কাৰণে ইমান ডাঙৰ পট লৈ লাভ নাই কেইমাহমানৰ পিছত এইবিলাক নাইকিয়া হৈ যাব
ফুলখিনি ৰোৱাৰ আগতে মই ফুলৰ কাৰণে মাটি বা পটিং চইলটো ৰেডি কৰিছোঁ। বালিয়া মাটি লৈছোঁ, তাৰ লগতে ভাৰ্মি কম্প'ষ্ট বা কেঁচুসাৰ মিহলাইছোঁ আৰু যদি মন যায় অকণমান বনমিল দিম। বিশেষকৈ বাগানভিলীয়া ফুলত মই প্ৰায়ে বনমিল দিওঁ। বনমিল দিলে বাগানভিলীয়া ফুল বৰ ধুনীয়াকৈ ফুলে। গোলাপ ফুলতো দিব পাৰে বা এইবিলাক ফুলতো দিব পাৰে। আৰু এয়া মই মাটিখিনি ৰেডি কৰি পটবিলাক লাহে লাহে সজাইছোঁ, দেখিছেনে? আমি যেতিয়া নতুনকৈ ফুলৰ পুলিবিলাক ৰোৱাৰ পিছত কিন্তু ডাইৰেক্ট কেতিয়াও ৰ'দত দিব নালাগে। তেনে কৰিলে গছপুলিবিলাক মৰি যোৱাৰ সম্ভাৱনা থাকে। এনেকৈ এটা শ্বেডি এৰিয়া বা ছাঁ পৰা ঠাইত ফুলৰ পুলিবিলাক ৰাখিব লাগে। এবেলা বা এদিনমান ৰখাৰ পিছতহে ৰ'দত উলিয়াই দিব লাগে। মই এইখিনি ইয়াত ৰাখিছোঁ। ইয়াতে পানী দি মই গোটেই ৰাতিটো ইয়াতে ৰাখি থ'ম। পিছদিনাখনহে মই ৰ'দত উলিয়াই দিম। এইটো ছিজনত গছত কিন্তু বহুত শুকান পাত ওলায়। সেই শুকান পাতবিলাক আমি মাজে মাজে পৰিষ্কাৰ কৰি দিব লাগে, তেতিয়া গছৰ গ্ৰ'থটো ভালে থাকে। যদি শুকান পাতখিনি আঁতৰাই নিদিয়ে তেতিয়া গছজোপাৰ চেহেৰা লাহে লাহে বেয়া হয় আৰু কেতিয়াবা কিছুমান গছ মৰিও যায়। সেইকাৰণে এই সময়টোত আমি সকলোবিলাক গছ পৰীক্ষা কৰি থাকিব লাগে। যদি এনেকুৱা পকা পাত বা বেয়া হোৱা পাত দেখিছে সেইবিলাক গুচাই দিব লাগে। আমাৰ ছাদৰ ওপৰত যে এজোপা কাঁচি বগৰী আছে আৰু কাঁচি বগৰী যে যোৱাবাৰ বহুত লাগিছিলে, আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ। এইজোপাত এইবাৰো লাগিছে। আশা কৰিছোঁ এইবাৰো আমি ফল খাবলৈ পাম। এইকেইদিন আমি গাৰ্ডেনত আৰু কেইটামান কাম কৰিব লাগিব। 1 নম্বৰ কামটো হৈছে মাটি খুচৰি দিয়া কামটো, অৰ্থাৎ টাবৰ মাটিখিনি এনেকৈ কিবা এডালেৰে খুচি দিব লাগে। আৰু মাটিখিনি খুচৰি নিদিলে আচলতে মাটিখিনি টান হৈ যায়, শিপাবিলাকে ভালদৰে নিউট্ৰিশ্যন বা পুষ্টি নোপোৱা হয়, অৰ্থাৎ সাৰ শুহিব নোৱাৰা হয়। তেতিয়া গছৰ চেহেৰা লাহে লাহে বেয়া হ'বলৈ ধৰে আৰু এনেকৈ লেংলেঙীয়া হৈ যোৱা গছৰ ডালবিলাক কাটি দিব লাগে। মই এনেকৈ যেতিয়া গছবিলাক বেয়া হোৱা দেখোঁ তেতিয়া ধুনীয়াকৈ কাটি দিওঁ বা ট্ৰিম কৰি দিওঁ। তেতিয়া গছৰ শ্বেপটো আকৌ ধুনীয়া হৈ পৰে কাৰণ নতুন নতুন ব্ৰাঞ্চ আহে। বাগানভিলীয়া ফুলত ফুল বেছিকৈ পাবলৈ হ'লে কি কি কৰিব লাগে আজি আপোনালোকক জনাম। এয়া মই বাগানভিলীয়া পুলিকেইটা ৰ'দলৈ লৈ আহিছোঁ। আচলতে বাগানভিলীয়া ফুলক পূৰা ৰ'দ লাগে। গোটেই দিনটো ৰ'দ পাই থকা জেগাত যদি আপুনি থৈ দিয়ে তেতিয়া বাগানভিলীয়া ফুল বৰ ধুনীয়াকৈ ফুলে। আৰু ইয়াৰ পাতবিলাক আচলতে কমাই দিব লাগে, পাত বেছিকৈ হ'লে ফুল নুফুলে। মই সেইকাৰণে আজি বাগানভিলীয়া ফুলৰ পাতবিলাক কাটি দিম বা ছিঙি দিম। গছৰ শুকান পাতবিলাক মই কেতিয়াও পেলাই নিদিওঁ, এনেকৈ গছৰ গুৰিত দি দিওঁ। তেতিয়া পাতবিলাক লাহে লাহে পচি গৈ পচন সাৰলৈ ৰূপান্তৰিত হয় আৰু সেই সাৰটো হৈছে আটাইতকৈ বেষ্ট সাৰ। বতৰ আৰু ছিজন চাই চাই মই ফুলবিলাকৰ পজিশ্যন ইফাল সিফাল সলনি কৰি থাকোঁ। এতিয়া মই এইকেইটা ফুলৰ পুলি সিটো ছাইডে ৰাখিম আৰু চিৰিত ৰাখিম বাগানভিলীয়া ফুলকেইজোপা। কাৰণ চিৰিত যদি মই বাগানভিলীয়া ফুলকেইজোপা ৰাখোঁ তাত বেছিকৈ ৰ'দ পৰিব আৰু তেতিয়া বেছিকৈ ফুলিব। আৰু এই চিৰিডালত মই ঠাণ্ডা দিনত আচলতে উইণ্টাৰ যিবিলাক ফুল থাকে সেইবিলাক ইয়াতে ৰাখি দিওঁ। এতিয়া চাফা কৰি মই ইয়াতে বাগানভিলীয়া ফুলকেইজোপা ৰাখি দিম। এয়া দেখিছেনে, এটা লাইনত মই বাগানভিলীয়া ফুলখিনি একেলগে থৈছোঁ। অলপ দিনৰ পিছত যেতিয়া ধুনীয়াকৈ ফুলিব তেতিয়া আকৌ মই আপডেট আপোনালোকক দিম, তেতিয়া আপোনালোকে গম পাব কিমান ধুনীয়াকৈ ফুলিব। চিৰিটো চাফা কৰি টাববিলাক ধুনীয়াকৈ সজাই দিয়াৰ পিছত ইয়াৰ অভাৰভিউটো কেনেকুৱা হয় আপোনালোকক দেখুৱাব খুজিছোঁ। অলপ দিনৰ পিছত মই ইয়াতে ছিজন ফ্লাৱাৰ ৰাখিম, তেতিয়াও লুকটো সম্পূৰ্ণ বেলেগ হৈ যাব। কিন্তু তাৰ আগতে গোটেই লুকটো এবাৰ আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া এজেলিয়া, যোৱা বছৰে মই কৰিছিলোঁ। ড্ৰেচিনা আৰু খ্ৰীষ্টমাছ ট্ৰী এনেকৈ বহুত কিবাকিবি ইয়াতে আছে। আৰু এয়া টাবত হেঙিং টাবত বাগানভিলীয়া আছে। বাগানভিলীয়া যোৱাবাৰো বৰ ধুনীয়াকৈ ফুলিছিলে। ফ্ৰণ্ট ছাইডৰ এই গ্ৰিলখনতো মই কিছুমান হেঙিং পট ৰাখিছোঁ। জি প্লাণ্ট, স্পাইডাৰ প্লাণ্ট, মানি প্লাণ্ট এনেকৈ কিছুমান পাৰ্মানেণ্ট প্লাণ্ট আছে। খ্ৰীষ্টমাছ কেকটাছ এজোপাও আছে, পাতবাহাৰো আছে আৰু কিছুমান চাকুলেণ্ট ভেৰাইটি আছে যিবিলাক মানে ৰ'দতো খুব ধুনীয়াকৈ থাকে। এইখিনি ঠাইত মই এতিয়া লাহেকৈ পিটনিয়া ৰাখিম। পিটনিয়া ৰাখিলে কেনেকুৱা দেখে আপোনালোকক আকৌ আপডেট দেখুৱাম। বগা আৰু ক'লা ৰঙৰ টাব দুটাত দুজোপা গুলপীয়া ৰঙৰ এজেলিয়া আছে আৰু হেঙিং পটত মই কিছুমান পিটনিয়া পুলি ৰুইছোঁ। অলপ দিনৰ পিছত এইবিলাক ধুনীয়াকৈ ফুলিব। নাৰ্জী ফুলবিলাকো মই সৰু সৰু কিছুমান নাৰ্চাৰী পটতে দিছোঁ, কাৰণ বেছি ডাঙৰ যদি টাব দিওঁ তেতিয়া কেতিয়াবা মেনেজ কৰাত অসুবিধা হয়। সেইকাৰণে মোৰ সুবিধাৰ বাবে যিখিনি হয় মই সেইখিনি সদায় কৰোঁ। সৰু সৰু পটত দিলে ঠাইও কম লাগে আৰু কেয়াৰ ল'বলৈও সহজ হয়। বেলতলা বজাৰৰ পৰা মই অলপমান জলফাই কিনি আনিছিলোঁ। অলপমান বইল কৰি বা চাটনি কৰি খাম আৰু অলপমান আচাৰ কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে মই অলপমান প্ৰিপেৰেশ্যন কৰিছোঁ। আমাৰ ঘৰত বিয়া এখন ওলাইছে, সেইকাৰণে মই কিবা এটা কিনিম বুলি ভাবি আমাৰ চিনাকি দোকান এখনলৈ আহিলোঁ। বেলতলাতে এই দোকানখন আছে।
গোটেই চাদৰ মেখেলা ব্লাউজ দি দিও ব্লাউজ নহয় আপোনাৰ চাদৰখন ৰেডি কৰি মেখেলা চাদৰ সব চিলাই তিলাই কৰি আৰু ব্লাউজটোৰ বাদে মই লৈ যাম মানে এইটো আৰু এইযোৰ দুযোৰে দিম নে বাইদেউ ঘৰৰ বিয়া ওলালে এটা কথা ভাল লাগে আমি সকলো অনুষ্ঠানতে উপস্থিত থাকিব পাৰোঁ এয়া জেতুকা লগোৱা পৰ্বত ময়ো হাততে জেতুকা লগাই ল'লোঁ আৰু কেইখনমান ফটো তুলিলোঁ এখন বিয়াৰ সকলোবোৰ অনুষ্ঠানেই ভাল লাগে মোৰ কিন্তু জোৰোণৰ দিনটো স্পেচিয়েলি বেছিকৈ ভাল লাগে কাৰণ দৰা ঘৰৰ পৰা কইনাজনীলৈ নতুন সাজ-সজ্জা আহে অলংকাৰ আহে সেইবিলাক চাইও ভাল লাগে আৰু মিতিৰ দুই ঘৰ একেলগ হয় এই নীতি নিয়মবিলাক দেখিও ভাল লাগে আৰু তাৰ মাজতে ফটো বা ভিডিঅ' কৰিও আমাৰ ভাল লাগে গতিকে ময়ো অলপমান চান্সতে ডান্স মাৰিলোঁ ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ বিয়া ঘৰত কটোৱা কেইটামান সুন্দৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গোটেই বিয়াখনৰ ভিডিঅ' কৰা নহ'ল সম্ভৱো নহয় আচলতে বিয়া খাবলৈ গৈ ভিডিঅ' কৰি থকাটো দেখিবলৈও বেয়া লাগে ময়ো ভাল নাপাওঁ সেইকাৰণে যিকণ পাৰিলোঁ আপোনালোকৰ কাৰণে সাঁচি ৰাখিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু নতুন ভিউৱাৰ্ছসকলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকিব যাতে আহিব লগা হেল্থ ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি চাব পাৰে ষ্টে হেল্ডি ষ্টে হেপ্পী